ওয়েলকাম ভিউয়ার্স, এই ভিডিওটোত পার্সেন্টেজৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লৈ আহিছোঁ। আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শ্বেয়াৰ কৰি দিব। তেনেহ'লে পলম নকৰি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, 1 কিলোমিটাৰৰ 10% কিমান? 1 কিলোমিটাৰত হৈছে 1000 মিটাৰ। 1000 পূৰণ 10% দিয়া আছে 100/10। 0 আৰু 0 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম, 10 আৰু 10 পূৰণ কৰিম 100। উত্তৰ হৈছে 100 মিটাৰ, অপশ্যন ডি। নেক্সট কুৱেশ্যন, যদি কোনো কিতাপৰ মূল্য প্ৰথমে 20% হ্ৰাস কৰা হয় আৰু তাৰ পিছত 15% বৃদ্ধি কৰা হয় তেন্তে মূল্যৰ মুঠ শতাংশৰ পৰিৱৰ্তন হ'ব। ইয়াত কিতাপৰ মূল্য দিয়া নাই, কিতাপৰ মূল্য ধৰিম 100। 20% হ্ৰাস মানে কোনো এটা সামগ্ৰীৰ মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 80 টকা আৰু 15% বৃদ্ধি মানে কোনো এটা সামগ্ৰীৰ মূল্য 100 টকা হ'লে বিক্ৰী মূল্য হ'ব 115 টকা। 100 আৰু 100 কটাকটি কৰিম, 80ক 20 কাটিম 4, 100ক 20 কাটিম 5, 115ক 5 কাটিম 23, 4 আৰু 23 পূৰণ কৰিম 92। কিতাপৰ মূল্য ধৰিছিলোঁ 100 টকা, 20% হ্ৰাস কৰাৰ পিছত আৰু 15% বৃদ্ধি কৰাৰ পিছত কিতাপটোৰ বৰ্তমান মূল্য হৈছে 92 টকা। শতাংশৰ পৰিৱৰ্তন হ'ব 100 বিয়োগ 92, 8%। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, 50ৰ 60%, 25ৰ 5/4তকৈ কিমান বেছি? 50ৰ 60% হ'ব 50 পূৰণ 100/60। 0 আৰু 0 কটাকটি কৰিম, 5 আৰু 6 পূৰণ কৰিম 30। 50ৰ 60% হৈছে 30। আকৌ কোৱা হৈছে 25ৰ 5/4তকৈ কিমান বেছি? 25ৰ 5/4 হ'ব 25 পূৰণ 5/4। 25ক 5 কাটিম 5, 5 আৰু 4 পূৰণ কৰিম 20। 25ৰ 5/4 হৈছে 20। 30ৰ পৰা 20 বিয়োগ কৰিম 10। 50ৰ 60%, 25ৰ 5/4তকৈ 10 বেছি হ'ব। উত্তৰ হৈছে অপশ্যন বি। নেক্সট কুৱেশ্যন, এজন ব্যক্তি মাহিলী উপাৰ্জনৰ 10% খৰচ কৰি প্ৰতি মাহে 6300 টকা সঞ্চয় কৰে। তেওঁৰ মাহিলী আয় কিমান? এজন ব্যক্তি 10% খৰচ কৰি 6300 টকা সঞ্চয় কৰে, অৰ্থাৎ 10% খৰচ কৰে আৰু 90% সঞ্চয় কৰে। সঞ্চয় কৰে 6300 টকা। 6300 টকা হৈছে 90%ৰ মান। 90/6300, 90%ৰ মান হৈছে 6300। তেন্তে 100%ৰ মান হ'ব পূৰণ 100। 0 আৰু 0 কটাকটি কৰিম, 6300ক 9ৰে কাটিম, 7 9 গুণ 63, 0 দুটা আছে, দুটা 0। 700 আৰু 10 পূৰণ কৰিম 7000। উত্তৰ হৈছে 7000 টকা, অপশ্যন ডি। নেক্সট কুৱেশ্যন, এটা সংখ্যাৰ 40%ৰ পৰা 50 বিয়োগ কৰিলে 80 হয় তেন্তে সংখ্যাটো হৈছে, ইয়াত সংখ্যা দিয়া নাই, সংখ্যাটো ধৰিম x। সংখ্যাটোৰ 40%, x পূৰণ 100/40। সংখ্যাটোৰ পৰা 50 বিয়োগ কৰিলে 80 হয়। সংখ্যাটোৰ পৰা 50 বিয়োগ 50, সংখ্যাটোৰ 40%ৰ পৰা 50 বিয়োগ কৰিলে হয় 80 সমান 80। 100ক 20 কাটিম 5, 40ক 20 কাটিম 2, 2 আৰু x পূৰণ কৰিম 2x, তলত হ'ব 5 সমান 80 লিখিম। -50 সমান চিনৰ সোঁফালে আনিম +50। 80 আৰু 50 যোগ কৰিম 130। 2x সমান 5 আৰু 130 পূৰণ কৰিম 650। 650ক 2ৰে কাটিম 325, x সমান 325। উত্তৰ হ'ব 325, অপশ্যন বি। নেক্সট কুৱেশ্যন, 500ৰ 10%ৰ 5% কিমান? 500 পূৰণ 10% দিয়া আছে 100/10 পূৰণ 5% দিয়া আছে 100/5। 0 আৰু 0 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম, 0 আৰু 0 কটাকটি কৰিম। 10ক 5ৰে কাটিম 2, কটাকটি কৰাৰ পিছত থাকিলে 2/5। 5ক 2ৰে হৰণ কৰিম 2.5। উত্তৰ হৈছে অপশ্যন এ। নেক্সট কুৱেশ্যন, কোনো এক সংখ্যাক 10% বৃদ্ধি কৰিলে সংখ্যাটো 308 হয়গে। সংখ্যাটো হৈছে 10% বৃদ্ধি মানে 110 বৃদ্ধি হ'ব। 100 সংখ্যাটো হ'ব 110। 308 পূৰণ 10% বৃদ্ধি হোৱাৰ পিছত সংখ্যাটো হৈছে 308। সংখ্যাটো নিশ্চয় 308তকৈ কম আছিল, অৰ্থাৎ উত্তৰটো 308তকৈ কম হ'ব।
যদি উত্তৰটো এই সংখ্যাতকৈ কম ওলায় তেতিয়া এই দুটা সংখ্যাৰ ভিতৰত যিটো কম হ'ব সেই কম সংখ্যাটো আঠ চিনৰ ওপৰত আৰু বেছি সংখ্যাটো আঠ চিনৰ তলত হ'ব। 0 0 কটাকটি কৰিম। 308ক 11ৰে কাটিম। 11 দুগুণ 22, 30ৰ ইয়াত আছে 8, 8 আৰু 8 88, 8 11 গুণ 88, 10 আৰু 28 পূৰণ কৰিম 280। উত্তৰ হৈছে 280, অপশ্যন চি। নেক্সট কুৱেশ্যন, যদি কোনো বিলত থকা ধনৰাশি 10% হ্ৰাস কৰা হয় তেন্তে 369 টকা দিব লাগে। প্ৰকৃত বিল কিমান? 10% হ্ৰাস কৰাৰ পিছত বিল হৈছেগৈ 369। 369 পূৰণ 10% হ্ৰাস মানে 100 টকাত হ্ৰাস হ'ব 10 টকা, অৰ্থাৎ 100 টকা বিলটো দিব লাগিব 90 টকা। যেহেতু বিলটো 369তকৈ বেছি আছিলে, বেছি হ'লে এই সংখ্যা দুটাৰ ভিতৰত যিটো বেছি আছে সেই সংখ্যাটো 8 চিনৰ ওপৰত আৰু কম সংখ্যাটো 8 চিনৰ তলত, অৰ্থাৎ 100টো 8 চিনৰ ওপৰত হ'ব আৰু 90 8 চিনৰ তলত। 0 আৰু 0 কটাকটি কৰিম। 369ক 9ৰে কাটিম। 4 9 গুণ 36, 9 1 গুণ 9, 10 আৰু 41 পূৰণ কৰিম 410। উত্তৰ হৈছে 410, অপশ্যন ডি।